নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ পদ মুকলি হৈছে, গ্ৰেড 4ৰ এইকেইটা পদ ওলাইছে। ইয়াত আপোনালোকৰ 1000+ পদ মুকলি কৰিছে। ইয়াত অৰ্হতা আপোনালোকে যিসকলে 10 পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ল'ৰা ছোৱালী সকলোৰে বাবে ইয়াত আপোনালোকৰ পদ থাকিব। আপোনালোকে ভিডিঅ'টো আমাৰ শেষলৈকে চালে গোটেইখিনি কথাই গম পাব। আৰু এইকেইটাৰ অন্তিম তাৰিখ আপোনালোকৰ 24 জুলাই, বৰ বেছি সময় নাই। আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে যিসকলে কৰা নাই তেওঁলোকে যাতে ভিডিঅ'টো চাই পেলাই পোৱাৰ পিছত আপোনালোকে যাতে কৰি লয়, নহ'লে পিছত আপোনালোকৰ প্ৰব্লেম হ'ব আৰু বেছি ওচৰলৈ থাকিলে। তো ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইটোৱে হৈ গ'ল সেইটো প্ৰথম ন'টিফিকেশ্যনটো, যিটো আপোনালোকৰ আহিছে মাল্টিটাস্কিং ষ্টাফ, যিটো নন টেকনিকেলৰ এটা পোষ্ট হয়। আৰু হাবিলদাৰ CBIC আৰু CBNৰ কাৰণে ইয়াত আপোনালোকৰ যদি চাবলৈ যায় 26 জুনৰ পৰা আপোনালোকৰ এই পদকেইটাৰ বাবে আবেদন আৰম্ভ হৈছে। লাষ্ট ডেট আপোনালোকৰ 24 জুলাই পৰ্যন্ত এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। আৰু ইয়াত আপোনালোকৰ গোটেইখিনি টাইম টেবুল দিয়া আছে। এইটো আপোনালোকৰ মেইন অফিচিয়েল ন'টিফিকেশ্যন হয়, যিটোৰ পৰা মই দিছোঁ। ইয়াত আপোনালোকৰ 87টা পেজ আছে। তো আপোনালোকে এবাৰ যদি চাব বিচাৰে তো আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তাত মই শ্বেয়াৰ কৰি থৈছোঁ। আপোনালোকে জইন হৈ ল'ব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। ভেকেঞ্চি আছে 1075টা, য'ত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াত আবেদন কৰিবৰ কাৰণে শিক্ষাগত অৰ্হতাটো আপোনালোকৰ যিসকলে 10 পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। আৰু 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত প্ৰত্যেকজন কেন্দ্ৰীয় পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। অৰ্থাৎ যিসকলে 2-8-2000ৰ পৰা 1-8-2007ৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ST/SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD আনৰিজাৰ্ভসকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST/SC সকলে 15 বছৰ এজ ৰিলেক্সেশ্যন পাব। কেণ্ডিডেটসকলে 10 ষ্টেণ্ডাৰ্ড যিসকলে পাছ কৰিছে অৰ্থাৎ মেট্ৰিক পাছ কৰিছে সেইসকলে এই পদটোৰ বাবে আবেদন কৰিব পাৰে। আৰু ইয়াত আপোনালোকে যদি চাই জেনেৰেলসকলৰ বাবে 100 টকা এটা এপ্লিকেশ্যন ফিজ হিচাপে তেওঁলোকে বিচাৰিছে। ST, SC, PWBD, ESM আৰু OMN সকলৰ কাৰণে এপ্লিকেশ্যন ফিজটো এক্সামটেড হয়। আৰু ইয়াৰ বাবে যি এক্সাম হ'ব সেই এক্সাম আপোনালোকৰ অসমত বা নৰ্থ ইষ্টত যিকেইটা চেণ্টাৰ আছে সেইকেইটা হৈছে গুৱাহাটীৰ, দিছপুৰ, ডিব্ৰুগড়, শিলচৰ, তেজপুৰ, যোৰহাট, ইটানগৰ, ইম্ফল লোকে আদি কৰি এইকেইটা আপোনালোকৰ চেণ্টাৰ আছে। যিটোৰ সম্পূৰ্ণ তথ্য আপোনালোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰিলে পাব। আৰু আমাৰ ৱেবছাইট হৈছে অসমকেৰিয়াৰ.in। আপোনালোকে গুগলত ছাৰ্চ কৰি সেইখিনি চাই ল'ব পাৰে এবাৰ। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দি দিছোঁ। আপোনালোকে গৈ আমাৰ হোৱাটছআপ বা টেলিগ্ৰাম চেনেলৰ যিকোনো এটাত জইন হৈ ল'ব আপডেটখিনি পাবৰ বাবে। ইয়াৰ এক্সাম কি এনেকুৱা ধৰণৰ হ'ব, কম্পিউটাৰ বেছ এক্সাম হ'ব ফাৰ্ষ্ট ষ্টেপত, য'ত নিউমেৰিকেল এবিলিটিৰ ওপৰত 20টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 60। আৰু ৰিজনিং এবিলিটি এণ্ড প্ৰব্লেম ছলভিঙৰ ওপৰত আপোনালোকৰ 20টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 60। টোটেল আপোনালোকৰ 40টা কুৱেশ্যন আহিব আৰু মাৰ্ক থাকিব আপোনালোকৰ 120 মাৰ্ক। আৰু সময় থাকিব আপোনালোকৰ হাতত 45 মিনিট। আৰু নেক্সট যিটো সেই এক্সামটো পাছ কৰাৰ পিছত নেক্সট আপোনালোকে ছেকেণ্ড ফেজৰ এক্সাম দিবলৈ পাব, য'ত জেনেৰেল এৱাৰনেছৰ কাৰণে 25টা কুৱেশ্যন থাকিব, 75 মাৰ্ক। ইংলিছ লেংগুৱেজ এণ্ড কম্পাৰেঞ্চনৰ বাবে 25টা কুৱেশ্যন থাকিব, টোটেল 75 মাৰ্ক। টোটেল 50টা কুৱেশ্যন আৰু 150 মাৰ্ক। সময় থাকিব আপোনালোকৰ 45 মিনিট। আৰু ইয়াত আপোনালোকৰ 1 মাৰ্কে নিগেটিভ মাৰ্কিং থাকিব। আপোনালোকে ইয়াৰ কেনেকুৱা ধৰণৰ প্ৰগ্ৰেম আহিব, কি আহিব গোটেইখিনি মই আমাৰ ৱেবছাইটত দিয়া আছে। আপোনালোকে এবাৰ আমাৰ ৱেবছাইটটো ভিজিট কৰিও চাব পাৰে। ইয়াৰ লগতে যিসকলে হাবিলদাৰ পোষ্টৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে বা ইয়াত ডিউৰেশ্যন মই যিহেতুকে কৈছোঁ 45 মিনিট থাকিব। আৰু লেংগুৱেজ আপোনালোকে হিন্দী, ইংলিছ, আছামিজ, বেংগলী, তামিল, উৰ্দু আদি দিব পাৰিব। ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আপোনালোকে দিব লাগিব যিসকলে হাবিলদাৰ পোষ্টটোৰ বাবে এপ্লাই কৰিছে। মেলৰ কাৰণে খোজকাঢ়িব লাগিব আপোনালোকৰ 1600 মিটাৰ ইন 15 মিনিটত, আৰু ফিমেলে 1 কিলোমিটাৰ 20 মিনিটত। ঠিক তেনেদৰে আপোনালোকৰ এইটো ফাৰ্ষ্ট হৈ গ'ল। আৰু তেনেকৈ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট চমুকৈ PST আপোনালোকৰ দিব, য'ত আপোনালোকৰ ফিজিকেল যিখিনি ষ্টেণ্ডাৰ্ড সেইখিনি তেওঁলোকে কেলকুলেট কৰিব। যেনে আপোনালোকৰ হাইট হৈ যাওক, হাইটত আপোনালোকে যদি মেল হয় 157.5 চেণ্টিমিটাৰ হোৱাটো কম্পালচৰি হয়। আৰু চেষ্টটো 81 চেণ্টিমিটাৰ এক্সপেণ্ড হ'ব লাগিব, লগতে 5 চেণ্টিমিটাৰ এক্সট্ৰা এক্সপেণ্ড হ'ব লাগিব। আৰু যদিহে আপোনালোকে সোধে যে কি বিষয়ৰ কুৱেশ্যন আহিব, কেনেকুৱা ধৰণৰ হ'ব, নিউমেৰিকেল এণ্ড ৰিজনিঙৰ ওপৰত বদমাছ হওক, আপোনালোকৰ যিটো টাইম স্পীড, চিম্পল ইণ্টাৰেষ্ট, গ্ৰাফ, চিৰিজ এইবোৰৰ ওপৰতে আহিব। জেনেৰেল এৱাৰনেছ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ছায়েন্স, এনভাইৰনমেণ্টেল ছায়েন্স এইবোৰ 10 ষ্টেণ্ডাৰ্ডৰ যি ইংলিছৰ গ্ৰামাৰ, ভোকাবুলাৰী হৈ যাওক,
এইবোৰৰ ওপৰতে আপোনালোকৰ আহিব, যিখিনি মই আমাৰ ৱেবছাইটত দি থাকোঁ আপোনালোকে চাব। আৰু আমাৰ এইটো ইউটিউব চেনেলতে আপোনালোকে যি ADRE হওক বা বিভিন্ন এক্সামৰ কাৰণে যি আপোনালোকৰ যি জেনেৰেল নলেজৰ যিখিনি কুৱেশ্যন হয় সেইখিনি দিম বুলি ভাবিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন সেইখিনি লাগে নে নালাগে। আজিলৈ ইমানেই, আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত। ধন্যবাদ।